আমাৰ চেনেলৰ নতুন এটা ভিডিঅ' লৈ আপোনাক স্বাগতম জনাইছো। এই ভিডিঅ'টোত আমি জন বেৰিমেনে লিখা দ্য বল পয়েমৰ ওপৰত আলোচনা কৰিম। এই কবিতাটোত এজন ল'ৰাই এটা বল হেৰুওৱাৰ কথা উল্লেখ কৰিছে, য'ত ল'ৰাজনে বলটো হেৰুৱাই মনত খুব দুখ পাইছে। সি হেৰুওৱা বলটো ইমান বেছি ডাঙৰ নহয় বা নতুন এটা কিনিবলৈ ইমান বেছি কষ্ট নহয়। তথাপিতো ল'ৰাজনে সেই বলটো হেৰুৱাই মনত কিয়নো দুখ পাইছে সেইটো জানিবলৈ আমি কবিতাটো পঢ়িব লাগিব। ভিডিঅ'টোত আমি কবিতাটোৰ ভাৱাৰ্থ দিবলৈ চেষ্টা কৰিছো। What is the boy now who has lost his ball? What is he to do? এতিয়া ল'ৰাজনে কি কৰি আছে যে তাৰ বলটো হেৰুৱাইছে? সি এতিয়া কি কৰিব? I saw it go merrily bouncing down the street and then merrily over. There it is in the water. মই সেইটো আনন্দৰে ৰাস্তাৰে বাগৰি যোৱা দেখিছিলো আৰু তাৰ পাছত আনন্দৰে গৈ পানীত পৰিছে। No use to say, oh, there are other balls. আন বল আছে বুলি কোৱাৰ কোনো অৰ্থ নাই। An ultimate shaking grief fixes the boy and he stands rigid, trembling, staring down. ল'ৰাজনে চূড়ান্ত দুখত থৰ হৈ কঁপি কঁপি তললৈ চাই আছে। All his young days into the harbor where his ball went. বলটোৰে সৈতে তেওঁৰ শৈশৱৰ স্মৃতিবোৰ যেন পানীত সোমাই গ'ল। I would not intrude on him. মই তেওঁৰ এই পৰিস্থিতিত অনধিকাৰ প্ৰৱেশ নকৰো। A dim, another ball is worthless. এক ডিম বা আন এটা বল ইয়াত মূল্যহীন। ইয়াত ডিম মানে এটা কাৰেঞ্চি বুজাইছে। আমি কবিতাটোৰ শেষত ভালদৰে এইটো আলোচনা কৰিম। Now he senses first responsibility in a world of possessions. এতিয়া তেওঁ এই ধন সম্পত্তিৰ পৃথিৱীখনত তেওঁৰ প্ৰথম দায়িত্ব উপলব্ধি কৰিছে। People will take balls. Balls will be lost always, little boy, and no one buys a ball back. Money is external. সৰু ল'ৰা, মানুহে বল ল'ব, বলবোৰ সদায় হেৰুৱাব আৰু পুনৰ কোনেও বল নিকিনিব। টকা বাহ্যিক। He is learning well behind his desperate eyes the epistemology of loss. তেওঁ আশাহত চকুৰে শিকিছে হেৰুৱাৰ জিজ্ঞান। How to stand up knowing what every man must one day know and most know many days. How to stand up. সকলো মানুহে এদিন বুজিবই লাগে কেনেকৈ পৰাৰ পিছত উঠি থিয় হ'ব লাগে। বেছিভাগ মানুহে বহুবাৰ এই অভিজ্ঞতা লাভ কৰে। এই কবিতাটো এজন ল'ৰাৰ ওপৰত লিখিছে যিয়ে নিজৰ বলটো হেৰুৱাইছে। আমি যদি প্ৰথম দৃষ্টিত চাওঁ তেনেহ'লে বল হেৰুৱাটো এটা খুব সাধাৰণ কথা, কিন্তু এই বল হেৰুৱাৰ কাহিনীটোৱে ল'ৰাজনক এটা ডাঙৰ শিক্ষা দিছে। এই অভিজ্ঞতাটোৰ পৰা ল'ৰাজনে শিকিব পাৰিছে যে লছ ইজ এ পাৰ্ট অফ লাইফ, মানে হেৰুৱাটো জীৱনৰ এটা অংশ। আমি ভাল পোৱা যিকোনো বস্তু বা যিকোনো মানুহ এদিন আমি হেৰুৱাব লাগে। কিছুমান বস্তু কেতিয়াও ৰিপ্লেচ কৰিব নোৱাৰি। যিটো বল ল'ৰাজনে হেৰুৱাইছিল সেই বলটোৰ লগত তাৰ শৈশৱৰ স্মৃতি জড়িত হৈ আছিল। আন এটা নতুন বল কিনি আনিলেও সেই বলটোৰ লগত থকা স্মৃতিখিনি কিন্তু ৰিপ্লেচ কৰিব নোৱাৰি। পইচাই সকলো বস্তু ঘূৰাই দিব নোৱাৰে। নিজৰ কিছুমান ফিলিংছ বা মেমৰিজ পইচাতকে বহুত বেছি মূল্যৱান। সেইবোৰ কিন্তু আমি পইচাৰে ঘূৰাই আনিব নোৱাৰো। ল'ৰাজনে হেৰুওৱা বলটোৰ লগত তাৰ ফিলিংছ আৰু মেমৰিজ জড়িত হৈ আছিল। পইচা থাকিলেও সি যদি আন এটা বল কিনিও আনে তেনেহ'লে তাৰ সেই মেমৰি আৰু ফিলিংছখিনি কিন্তু ঘূৰাই পাব নোৱাৰে। গ্ৰয়িং আপ মিন্স লাৰ্ণিং টু ফেচ চেডনেছ এণ্ড মুভ অন। ডাঙৰ হোৱা মানে দুখৰ সন্মুখীন হ'ব পৰা আৰু সেইবোৰৰ পৰা আঁতৰি আহিব পৰাটোকো বুজায়। এই কবিতাটোত বলটো হেৰুৱাই ল'ৰাজনে প্ৰথমবাৰৰ বাবে দুখৰ লগত ডিল কৰিবলৈ আৰু নিজকে ষ্ট্ৰং কৰিবলৈ শিকিছে, যিটো আমি সকলোৱে এদিন নহয় এদিন শিকিব লাগে। কবিতাটোত এটা শব্দ আছিল ডিম। ডিম মানে হৈছে এটা কাৰেঞ্চি। 10 cents যদি লগ কৰা যায় তেতিয়াহ'লে 1 ডিম হয়। যেনেদৰে আমাৰ 1 টকা 2 টকা তেনেকে ডিমটো এটা কাৰেঞ্চি। ভিডিঅ'টো ইমানলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছো। এই ভিডিঅ'টো যদি আপুনি ভাল পালে তেনেহ'লে লাইক কৰিব, লগতে আনৰ লগত শ্বেয়াৰ কৰিব। আমাৰ চেনেলৰ নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইয়াৰ পাছৰ ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।